নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনাক ক'ম ফেচবুকত যেতিয়া আপোনালোকে পে আউট ছেটআপ কৰিবলৈ যায় আৰু সেই পে আউট ছেটআপ কৰোঁতে আপোনালোকে তাত টেক্স ইনফৰমেশ্যন আৰু টেক্স ইনফো সেইবিলাক দিব লগা হয় আৰু সেইখিনি দিওঁতে আপোনালোকে কিছুমান কথা আপোনালোকে খুব মন দিবলগীয়া হয় আৰু কিছুমান ছেটআপ বা কিছুমান ফৰ্মখন ফিল আপ কৰোঁতে কিছুমান বস্তু যিবিলাক দিবলগীয়া হয় বা যিবিলাক আপোনাৰ নাম বা এড্ৰেছ বা কিছুমান বস্তু দিবলগীয়া হয় সেই বস্তুকেইটা আপোনাক কি দিবলগীয়া হয় এই ভিডিঅ'টো আপোনাক দেখাম। তো ভিডিঅ'টো আপোনাক মই দেখাম আজি আপোনাৰ টেক্স ইনফো বা পে আউট ছেটআপ কৰোঁতে আপোনাক কি দিব লাগে, কেনেকৈ ক'ত কি নাম বহাব লাগে, ক'ত কি কেনেকৈ কৰিব লাগে, গোটেইখিনি মই ভিডিঅ'টো ধুনীয়াকৈ আপোনাক দেখাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে আপুনি ভালদৰে চাওক আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন ফেচবুকৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন ফেচবুকৰ বিষয়ে ভিডিঅ' দিওঁ চব পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব, ঠিক আছে। আৰু লগতে যদি আপোনালোকৰ ফেচবুক একাউণ্টত যদি কিবা যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে মোক লগত যদি পাৰ্চনেলি কণ্টেক্ট কৰিব বিচাৰিছে তো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দি থোৱা আছে, সেই ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰি মোক মেছেজ কৰিব পাৰে, মই আপোনাক পাৰ্চনেলিকৈ হেল্প কৰি দিম। যিটো প্ৰব্লেম হওক, আপোনাৰ পে আউট ছেটআপ হওক বা বেলেগে কিবা যদি আপোনাৰ হৈ আছে তেতিয়াহ'লে মই সম্পূৰ্ণখিনি মই আপোনাক হেল্প কৰি দিম, সহায় কৰি দিম। তো আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া ইনষ্টাগ্ৰাম পেজটো আপোনালোকে ফ'ল' কৰি তাত মেছেজ কৰিব, ঠিক আছে। আৰু লগতে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, চেনেলটো এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে গোটেই নটিফিকেশ্যনবিলাক পাই থাকিব। তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে যেতিয়া ফেচবুকত পে আউট ছেটআপ কৰে তাত তেতিয়া আপোনালোকৰ টেক্স ইনফৰমেশ্যন আৰু এড বিজনেছ টাইপ সেইবিলাক কিবা কিবি আপোনালোকৰ দিবলগীয়া হয়। তাত বহুতে কি কৰে ভুল কৰি দিয়ে, তো সেই ভুলকেইটা আপোনালোকে নকৰিব। কেনেকৈ কি আপলোড কৰিব লাগে, কেনেকৈ কি আপোনালোকে বঢ়াব লাগে, গোটেইখিনি মই ভিডিঅ'টো ধুনীয়াকৈ আপোনালোক দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, চাই গৈ থাকক শেষলৈকে আৰু চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু ফেচবুকত যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে সেইটো কমেণ্ট কৰক, মই নিশ্চয় আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো আপোনালোকে কি কৰিব, ফেচবুক এপছটো অপেন কৰিব। অপেন কৰাৰ পিছত আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব। ডেছবৰ্ডত যোৱাৰ পিছত আপোনালোকৰ এখন ইণ্টাৰফেচ খোল খাই আহিব, ঠিক আছে। তো আপোনালোকে য'ত লিখা থাকিব পে আউটছত আপোনালোকে ক্লিক কৰিব। পে আউটছত যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এখন অপশ্যন আহিব। তো আপোনালোকে কি কৰিব লাগিব, যদি প্ৰথমবাৰ দিবলৈ আহে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে দেখাব ৰঙা চিনেৰে, ঠিক আছে। আৰু যদি আপোনালোকে এবাৰ আগত দি থৈছে তো কিবা যদি ভুল হৈ আছে সেইটো আপোনালোকে চাব পাৰে, মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ছেটিং অপশ্যনত যাব। ছেটিং অপশ্যনত যোৱাৰ পিছত ইয়াত আপোনালোকৰ গোটেইবিলাক ইয়াত খোল খাই আহিব, ঠিক আছে। তো ইয়াত আপোনালোকে চাওক, ইয়াত মই আপোনাক দেখাই দিছোঁ এইখিনি টেক্স ইনফো ভেৰিফাইড, ঠিক আছে। এইকেইটা আপোনালোকে চাওক, যদি মন কৰে ইয়াত আপোনাৰ মোৰ গ্ৰীণ কালাৰ হৈ আছে, ঠিক আছে, কাৰণ মই ইয়াত একো ভুল নাই, ধুনীয়াকৈ মই ইয়াত ছেটআপ কৰি থোৱা আছে। তো আপোনালোকে কোনখিনি মন দিবলগীয়া কথাখিনি মই আপোনাক কৈ দিছোঁ। এইটো চাওক, এইটো অপেন কৰিব, মই আপডেটত ইয়াত অপেন কৰিছোঁ, পে আউট একাউণ্ট ইনফো বুলি দিয়া আছে, ঠিক আছে। তো মোৰ ইয়াত অকণমান নেটটো শ্ল' হৈ আছে, গতিকে অকণমান আপোনালোকে এডজাষ্ট কৰি ল'ব। তো মই দেখাই আছোঁ ধুনীয়াকৈ, আপোনালোকে চাই থাকক। কিবা যদি জানিবলগীয়া থাকে কমেণ্ট কৰক আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। তো ইয়াত চাওক লিখা আছে ইণ্টাৰ ইয়ৰ বিজনেছ ইনফো, ঠিক আছে। তো ইয়াত আপোনালোকে কি কৰিব, ইয়াত কাণ্ট্ৰি যিটো আছে সেইটো ইণ্ডিয়াটো চিলেক্ট কৰিব। তাৰপিছত আছে বিজনেছ টাইপ, ইয়াত বহুতে কি কৰে বেলেগ কিবা কিবি দি থয়, ঠিক আছে। তো আপোনালোকে কি কৰিব, বেলেগ আপোনালোকে একো নিদিব। ইয়াত আপোনালোকে য'ত দিয়া থাকিব ইণ্ডিভিজুৱেল, ঠিক আছে, এই ইণ্ডিভিজুৱেলটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত চাওক মই ইণ্ডিভিজুৱেল দিয়া আছে, তো আপোনালোকে ইয়াত চাওক ইণ্ডিভিজুৱেল দিয়া আছে, ইণ্ডিভিজুৱেলটো আপোনালোকে চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত আপোনাৰ যিটো লিগেল ফোন নাম্বাৰ সেইটো আপোনালোকে দিব। মই ফোন নাম্বাৰটো হাইড কৰি দিছোঁ, লগতে মোৰ ইমেইল আইডিটো হাইড কৰি দিছোঁ। ইয়াত ইমেইল আইডি আৰু ফোন নাম্বাৰ আপোনালোকে এইটো ধুনীয়াকৈ বহাব। প্লাছ আপোনালোকে ইয়াত যিটো পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, পান কাৰ্ড, অৰ্থাৎ বহুতে নাজানে যে পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ মানে কি, তো বহুতে মানে কনফিউজ হৈ যায় ইয়াত কি আপলোড কৰিম। তো ইয়াত আপোনালোকে কি কয়, পান কাৰ্ডৰ আপোনাৰ যিটো নাম্বাৰ থাকে, প্ৰতিটো পান কাৰ্ডতে এটা নাম্বাৰ থাকে, সেই পান কাৰ্ডৰ নাম্বাৰখিনি আপোনালোকে সম্পূৰ্ণকৈ ইয়াত বহাই দিব, ঠিক আছে। যিখিনি ৱৰ্ড থাকে, যিখিনি আপোনাৰ সংখ্যা থাকে, গোটেইখিনি আপোনালোকে ইয়াত বহাব লাগিব। তাৰপিছত আপোনালোকে ইয়াত এটা বক্স পাব, মই যিহেতু অলৰেডি দিয়া আছে, কাৰণ মই ইয়াত আকৌ এতিয়া দিব নোৱাৰোঁ। তো আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে বক্স পাব, বক্সটো টিক মাৰ্ক কৰিব আৰু ইয়াত যদি লিখা আছে VAT GST ইয়াতো আপোনালোকে চিলেক্ট কৰিব নালাগে, ঠিক আছে, এইটো অপশ্যনেল হয়। তো এইকেইটা আপোনালোকে একদম খুব মনোযোগেৰে আপোনালোকে এইকেইটা ফিল আপ কৰিব, ঠিক আছে। তো এইকেইটা দিয়াৰ পিছত আপোনালোকে আৰু কিছুমান ইনফৰমেশ্যন আহে, য'ত আপোনাক সোধা হয় যে আপোনালোকে USA চিটিজেন নেকি। তো সেইকেইটা আপোনালোকে ন কৰিব লাগিব। দুটা অপশ্যন পাব তাত, ইয়েছ আৰু ন দুটা অপশ্যন পাব। তো আপোনাৰ দুইটাতে ন অপশ্যনটো চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত ইয়াত আপোনালোকৰ ইয়াত থাকিব পে আউট একাউণ্ট অনাৰ, ইয়াত আপোনালোকে যদি মই ক্লিক কৰি মই দেখাওঁ, ইয়াতো আপোনালোকৰ কিছুমান
বহাবলগীয়া ইয়াত লিখা থাকে ইণ্টাৰ ইয়ৰ ইনফো ঠিক আছে তো ইয়াত আপোনাৰ দিয়া থাকিব লিগেল ফাৰ্ষ্ট নেম আপোনাৰ লিগেল ফাৰ্ষ্ট নেমটো দিব ইয়াত আপোনাৰ কোনো ধৰণৰ কিবা পাৰ্চেন্টেজ বা কিবা কিবি ইয়াত বহাব নোৱাৰে ঠিক আছে আপোনাৰ লিগেল যেটো ফাৰ্ষ্ট নেম থাকিব ফাৰ্ষ্ট নেমটো বহাব যদি আপোনালোকৰ লিগেল মিডল নেম আছে আপোনাৰ মিডল নেমটো যদি আছে তেতিয়া আপুনি ইয়াত দিব পাৰে যদি নাই এটো নিদিলেও হ'ব অপচনেল হয় তাৰপিছত লাষ্ট নেম আপোনাৰ যেটো টাইটেল হয় সেইটো লাষ্ট নেম হ'ব আৰু সেইটো আপুনি ইয়াত এন্টাৰ কৰিব তাৰপিছত আপোনালোকৰ ইয়াত থাকিব ডেট অফ বাৰ্থটো আপোনালোকে আপোনাৰ যেটো পান কাৰ্ডৰ মতে যেনেকৈ আছে আপুনি ইয়াত আপোনালোকে তেনেকৈ দিব লাগিব ঠিক আছে আপোনালোকৰ বোলে ফেচবুক একাউণ্টৰ নামটো আৰু পান কাৰ্ডৰ আপোনাৰ লিগেল নেম যেটো সেইটো বেলেগ হয় সেইটো নকৰিব ইয়াত আপোনাৰ পান কাৰ্ডত যিদৰে নাম আছে সেম হেইদৰে আপুনি নামটো দিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টত সেই নামটো থাকিব লাগিব তেতিয়াহে আপোনালোকে ফেচবুকৰ পৰা পইচা পাব ঠিক আছে এটো কথা সদায় মনত ৰাখিব তো আপোনালোকে হেতু ইয়াত বহাব আৰু আপোনাৰ পেন কাৰ্ডত যেটো আপোনাৰ ডেট অফ বাৰ্থ থাকিব হেখিনি আপোনালোকে ইয়াত বহাব তাৰপিছত আপোনাৰ এড্ৰেছটো আপোনালোকে ইয়াত ধুনীয়াকৈ বহাব তাৰপিছত ইয়াত আপোনাৰ সিটি ষ্টেট জিপি পোষ্টেল কোড এটো আপোনাৰ পিন কোড হ'ব জিপি এণ্ড পোষ্টেল কোড যেটো থাকে এটো আপোনাৰ পিন কোড হ'ব হেতু বহাব কান্ট্ৰিটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকে নেক্সট কৰিব ঠিক আছে তাৰপিছত এটা আপোনালোকৰ অপচন থাকে সিগনেচাৰ তো সিগনেচাৰটো আপোনালোকে পান কাৰ্ডত যিদৰে থাকে সেইদৰে আপোনালোকে নামটো সিগনেচাৰত বহাব তাত বহুতৰ কিছুমান প্ৰবলেম হয় যে সিগনেচাৰটো দিনতে অসুবিধা হয় তো হেতু আপোনালোকে যদি বেছি আপোনালোকৰ প্ৰবলেম হয় যি সকলে একবাৰ নোৱাৰিছে তো সেই সকলে মোক ইনষ্টাগ্ৰামত যাওক আৰু তাত গৈ মোক ফলো কৰি মেছেজ কৰক মই আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে দিব লাগে ঠিক আছে কাৰণ মোৰ ইয়াত গোটেইখিনি সিস্টেম মই এটা ওপেন হোৱা নাই কাৰণ মই অলৰেডি দি থোৱা আছে সেইটোৰ বাবে মই ইয়াত অহা নাই গতিকে সেইখিনি মই গোটেইখিনি দেখাব নোৱাৰিছো কিন্তু মই যিখিনি কথা আপোনালোকক কৈছে সেইখিনি কথা আপোনালোকে ভালদৰে চাব আৰু সেই ফৰ্মখন ফিলআপ কৰোঁতে যাতে ভালদৰে কৰিব ঠিক আছে তো ইমানখিনি আছিল আজিৰ ভিডিওটোত আশা কৰোঁ আপোনালোকে ভিডিও চাই ভাল পাইছে সো এনেকুৱা নতুন ইনফৰমেশনৰ ভিডিও পাই থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন ইনফৰমেশন ভিডিও দিও সম্পূৰ্ণভাৱে আপুনি চাব ঠিক আছে তেনে আপোনালোকে আজিলৈ ইমানে পুনৰ নতুন ভিডিও এটা আপোনালোকক পাম বাই